এতিয়া আৰম্ভ কৰিব লৈছো ভগৱদ গীতাৰ অন্তিম অধ্যায় 18 অধ্যায়ৰ সৈন্য উৎকৰ্ষ যুগ। ইয়াত অৰ্জুনে সুধিছে ভগৱান শ্ৰীকৃষ্ণক এইবুলি, সন্ন্যাসস্য মহাবাহো তত্ত্বম ইচ্ছামি বেদিতুম ত্যাগস্য চ ঋষিকেশ পৃথক কেশিনিষুদান। হে মহাবাহু, হে ঋষিকেশ, হে কেশী দৈত্যক বধ কৰোতা কৃষ্ণ, মই সন্ন্যাস আৰু ত্যাগৰ স্বৰূপ সম্বন্ধে বেলেগে বেলেগে জানিবলৈ ইচ্ছা কৰোঁ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এইবুলি ক'লে, কাম্যন্যাম কৰ্মণাম ন্যাসম সংন্যাসম কাৱয়ো বিদু সৰ্বকৰ্ম ফল ত্যাগম প্ৰাহ ত্যাগম বিচক্ষণা। সকাম কৰ্মসমূহৰ বৰ্জনক জ্ঞানীসকলে সন্ন্যাস বোলে আৰু সকলো ধৰণৰ কৰ্মৰে ফলৰ ত্যাগক অভিজ্ঞসকলে ত্যাগ বোলে। ফলৰ আশাৰে কৰা কৰ্ম বৰ্জন কৰিব লাগিব, এইটোৱেই ভগৱদ গীতাৰ উপদেশ। কিন্তু যি কৰ্মই উচ্চতৰ আধ্যাত্মিক জ্ঞান লাভ কৰাত সহায় কৰে তেনে কৰ্ম ত্যাগ কৰিব নালাগে। বৈদিক সাহিত্যত একোটা বিশেষ উদ্দেশ্য লৈ যজ্ঞৰ অনুষ্ঠান কৰিবৰ বাবে বহুতো বিধান দিয়া আছে। কিছুমান যজ্ঞ আছে যাৰ অনুষ্ঠান কৰা হয় পুত্ৰ লাভ বা স্বৰ্গ লাভ আদিৰ বাবে, কিন্তু এনে সকাম যজ্ঞৰ অনুষ্ঠান বৰ্জন কৰিব লাগে। অৱশ্যে আত্মশুদ্ধিৰ বাবে অথবা আধ্যাত্মিক জ্ঞানৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে অনুষ্ঠান কৰিবলগীয়া যজ্ঞ পৰিত্যাগ কৰিব নালাগে। ত্যাজ্যম দোষৱৎ ইতি একে কৰ্ম প্ৰাহু মনীষিণঃ যজ্ঞ দান তপ কৰ্ম ন ত্যাজ্যম ইতি চ পৰে। কিছুমান মনীষীয়ে কয় যে সকলো ধৰণৰ সকাম কৰ্মকে দোষ বুলি গণ্য কৰি পৰিত্যাগ কৰিব লাগে। আকৌ আন কিছুমান মনীষীয়ে কয় যে যজ্ঞ দান আৰু তপস্যা কৰাটো কেতিয়াও এৰি দিব নালাগে। নিশ্চয়ং শৃণু মে তত্ৰ ত্যাগে ভাৰত সত্যম ত্যাগ হি পুৰুষ ব্যাঘ্ৰ ত্ৰিবিধা সম্প্ৰতিকৃতিতা। হে ভৰত শ্ৰেষ্ঠ পুৰুষ ব্যাঘ্ৰ অৰ্জুন, ত্যাগৰ বিষয়ে মোৰ নিশ্চিত অভিমতটো শুনা। শাস্ত্ৰত ত্যাগ 3 প্ৰকাৰৰ বুলি কোৱা আছে। যজ্ঞ দান তপ কৰ্ম ন ত্যাজ্যম কাৰ্যমেৱ তৎ যজ্ঞ দানম তপস্য এৱ পাৱনানি মনীষিণাম। যজ্ঞ দান আৰু তপস্যা আদি ত্যাগ কৰিব নালাগে, সেইবিলাক কৰিবই লাগে। যথাৰ্থতে যজ্ঞ দান তপস্যা আনকি মহাত্মাসকলৰ পবিত্ৰতা আনি দিয়ে। যোগীসকলে মানৱ সমাজৰ উন্নতিৰ বাবে সকলো কাম কৰিব লাগে। এজন মানুহে আধ্যাত্মিক জীৱন এটা লাভ কৰিবৰ বাবে নানান ধৰণৰ সংস্কাৰ কৰ্মৰ অনুষ্ঠান কৰিব লাগে। উদাহৰণস্বৰূপে বিবাহো এনেধৰণৰ এটা সংস্কাৰ বা কৰ্ম বা যজ্ঞ। ইয়াক বোলা হয় বিবাহ যজ্ঞ। যিজনে সন্ন্যাস আশ্ৰম স্বীকাৰ কৰি লৈছে আৰু পৰিয়ালৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছে, তেওঁ জানো বিবাহৰ ক্ষেত্ৰত উৎসাহ দিয়া উচিত হ'ব? ভগৱানে ইয়াত কৈছে যে যিকোনো যজ্ঞই যদি মানৱ সমাজৰ উপকাৰৰ অৰ্থে হয় তেনেহলে তাক পৰিত্যাগ কৰিব নালাগে। মানুহৰ মনটো যাতে নিয়ন্ত্ৰিত হৈ থাকে আৰু আধ্যাত্মিক উন্নতিৰ বাবে যাতে মনটো প্ৰশান্ত হৈ থাকে, তাৰ বাবে বিবাহ যজ্ঞৰ প্ৰয়োজন। সকলো বিহিত যজ্ঞৰে উদ্দেশ্য হ'ল ভগৱত প্ৰাপ্তি। গতিকে জীৱনৰ প্ৰাৰম্ভিক স্তৰত সেই কৰ্মসমূহ ত্যাগ কৰিব নালাগে। সেইদৰে দানৰ দ্বাৰা হৃদয় শুদ্ধি হয়। গতিকে পূৰ্বতে কৈ অহাৰ দৰে যদি কোনো উপযুক্ত ব্যক্তিক দান দিয়া হয় তেনেহলে তাৰ দ্বাৰা আধ্যাত্মিক জীৱনত অগ্ৰগতি লাভ কৰিব পৰা যায়। এতানি অপি তু কৰ্মাণি সংগম ত্যক্তা ফলানি চ
कर्तव्यानि इति मे पार्थ निश्चितं मतम उत्तमम। আসক্ত ৰহিত হৈ আৰু কোনো ফলৰ কামনা নকৰাকৈ এই সকলো কৰ্ম কৰা উচিত। হে পাৰ্থ, কেৱল কৰ্তব্য কৰ্ম বুলিয়েই এই কৰ্মসমূহ কৰিব লাগে, এইটোৱেই মোৰ চূড়ান্ত অভিমত। কৃষ্ণ ভৱনৰ ওচৰলৈ লৈ যাব পৰা প্ৰতিটো কথাৰ ক্ষেত্ৰতে উৎসাহ যোগাব লাগে। শ্ৰীমদ্ভাগৱততো এই কথা কোৱা আছে যে যিকোনো কৰ্মই যদি ভগৱানৰ ভক্তিৰ পথলৈ আগুৱাই নিব পাৰে তেনেহলে তেনে কৰ্ম হাতত ল'ব লাগে। এইটোৱেই ধৰ্মৰ উত্তম নীতি। ভগৱানৰ ভক্ত এজনে ভগৱানৰ প্ৰতি ভক্তিৰে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সহায়ক হোৱা যজ্ঞ বা দান আদি যিকোনো কামকে কৰা উচিত। নিয়তস্য তু সন্ন্যাসঃ কৰ্মণা ন উপপদ্যতে মোহাত্তস্য পৰিত্যাগঃ তামসা পৰিকীৰ্তিতঃ। বিহিত কৰ্তব্যসমূহ কেতিয়াও বৰ্জন কৰিব নালাগে। যদি কোনোবাই ভ্ৰমবশতঃ তেনে বিহিত কৰ্তব্য কৰ্ম বৰ্জন কৰে তেনেহলে তেনে বৰ্জনক তামসিক বোলা হয়। দুঃখম ইতি এব যত কৰ্ম কায় ক্লেশ ভয়াৎ ত্যজেত সকৃতা ৰাজসম ত্যাগম ন এব ত্যাগ ফলম লভেত। যিজনে দুখৰ কাম বুলি ভাবি বা শৰীৰৰ কষ্ট হোৱাৰ ভয়ত বিহিত কৰ্ম বৰ্জন কৰে তেওঁ ৰজোগুণৰ প্ৰভাৱত তেনে ত্যাগ কৰে। এনে কৰ্মই কেতিয়াও সন্ন্যাসৰ দিশত অগ্ৰগতি নকৰায়। কৃষ্ণ ভাৱনা সম্পন্ন মানুহ এজনে সকাম কৰ্ম কৰা হব বুলি ভয় কৰি ধন ঘটিবলৈ এৰি দিব নালাগে। যদি কাম কৰি পোৱা ধনখিনি কৃষ্ণ ভাৱনাৰ কামত লগাব পাৰে অথবা যদি নিচেই পুৱাতে শুই উঠি তেওঁৰ আধ্যাত্মিক কৃষ্ণ ভাৱনা বঢ়াই তুলিব পাৰে তেনে কোনো ভয় কৰি বা কামটো কষ্টকৰ বুলি ভাবি কামৰ পৰা আঁতৰি থাকিব নালাগে। এনে ত্যাগ ৰাজসিক কামৰ ফল সদায়ে দুখদায়ক। এনেদৰে ৰজোগুণৰ প্ৰভাৱত ত্যাগ কৰাজনে ত্যাগৰ ফলত পাবলগীয়া সুফল নাপায়। কায়ামি ইতি এবম যৎ কৰ্ম নিয়তম ক্ৰিয়াতে অৰ্জুন সংগ ত্যক্তা ফলম স এব স ত্যাগ সাত্বিক মত। হে অৰ্জুন, যেতিয়া কোনো এজনে আসক্তি বৰ্জন কৰি সকলো ফলৰ কামনা পৰিত্যাগ কৰি কেৱল নিজৰ কৰ্তব্যৰূপে বিহিত বুলিয়েই কোনো এটা কাম কৰে তেতিয়া সেই কৰ্মৰ লগত জড়িত ত্যাগক সাত্বিক ত্যাগ বুলি কোৱা হয়। ন দেষ্টি অকুশলম কৰ্ম কুশলে ন অনুসজ্জতে ত্যাগী সত্য সমাবিষ্ট মেধাৱী ছিন্ন সংশয়া। সত্বগুণত অৱস্থিত মেধাৱী ত্যাগী এজনৰ অশুভ কৰ্মৰ প্ৰতি দ্বেষ নাথাকে আৰু শুভ কৰ্মৰ প্ৰতিও আসক্তি নাথাকে আৰু কৰ্মৰ বিষয়ে তেওঁৰ মনত কোনো সংশয়ো নাথাকে। কৃষ্ণ ভাৱনা সম্পন্ন বা সত্যগুণী ব্যক্তি এজনে তেওঁৰ দেহক কষ্ট দিব পৰা কোনো মানুহ বা কোনো বস্তুৰ প্ৰতিয়ে দ্বেষ নকৰে। তেওঁৰ কৰ্তব্য কৰ্মই তেওঁক দিব পৰা আহুকাল বিলাকৰ বাবে কোনো ভয় নকৰি উচিত ঠাইত আৰু উচিত সময়ত নিজৰ কামবিলাক কৰি যায়। আধ্যাত্মিক স্তৰত অৱস্থিত তেনে এজন মানুহকে আটাইতকৈ বুদ্ধিমান আৰু নিজৰ কাৰ্যকলাপৰ ক্ষেত্ৰত সকলো সংশয়ৰ ঊৰ্ধ্বত বুলি জানিব লাগে। নাহি দেহভৃত সত্যম ত্যজ্যুম কৰ্মাণ্য অশেষতঃ यः तु कर्मफल त्यागी स त्यागীতি অভিধীয়তে। দেহধাৰী জীৱ এজনে সকলো কৰ্ম ত্যাগ কৰাটো বাস্তৱিকতে অসম্ভৱ, কিন্তু যিজনে নিজৰ কৰ্মৰ ফলসমূহ ত্যাগ কৰে তেওঁক যথাৰ্থতে ত্যাগী বোলা হয়। ভগৱদ গীতাত এই কথা কোৱা আছে যে কোনেও এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। গতিকে যিজনে কৃষ্ণৰ বাবে কাম কৰে তেওঁ কৰ্মৰ ফলবিলাক ভোগ নকৰে আৰু যথা সৰ্বস্ব কৃষ্ণতে অৰ্পণ কৰে, তেওঁৱেই প্ৰকৃততে ত্যাগী। অনিষ্টম ইচ্ছম
मिश्रं स त्रिविधं कर्मणः फलं भवति अत्यागिनां प्रेत्य न तु सन्न्यासिनां कच्चित्। যিজন ত্যাগী নহয় তেওঁৰ মৃত্যুৰ পাছত অনিষ্ট ইষ্ট আৰু মিশ্ৰিত এই তিনিবিধ কৰ্মফল ভোগ কৰিবলগীয়া হয়, কিন্তু সন্ন্যাসীবিলাকে তেনে কৰ্মফলৰ পৰা কষ্টও নাপায় আৰু সুখো ভোগ কৰিবলৈ নাপায়। কৃষ্ণ ভাৱনা সম্পন্ন অৰ্থাৎ কৃষ্ণৰ লগত নিজৰ সম্পৰ্কৰ বিষয়ে সদা সচেতন হৈ কাম কৰি থকা মানুহজন সদায় মুক্ত। গতিকে তেওঁ মৃত্যুৰ পাছত তেওঁ কৰা কামবিলাকৰ ফল উপভোগ কৰিবলগীয়াও নহয় আৰু তেনে ফলৰ পৰা কোনো কষ্টও পাবলগীয়া নহয়। পঞ্চ এতানি মহাবাহু কাৰনানি নিবোধামি সাংখ্যে কৃতান্তে প্ৰোক্তানি সিদ্ধে সৰ্বকৰ্মণাম। হে মহাবাহু অৰ্জুন, সকলো কাম সুসম্পন্ন হবৰ বাবে 5বিধ কাৰণ আছে বুলি বেদান্তত কোৱা আছে। এতিয়া মোৰ পৰা সেইবিলাকৰ বিষয়ে জানি লোৱা। অধিষ্ঠানম তথা কৰ্তা কাৰণম স পৃথগবিধম বিবিধা পৃথক চেষ্টা দৈৱম চৈৱাত্ৰ পঞ্চমম। কৰ্মৰ অধিষ্ঠান অৰ্থাৎ দেহাটো, কৰ্ম কৰ্তাজন, বিভিন্ন ইন্দ্ৰিয়সমূহ, বিভিন্ন ধৰণৰ চেষ্টা আৰু সৰ্বশেষত পৰমাত্মা। এই 5টাই হ'ল কৰ্ম সুসম্পন্ন হোৱাৰ বিভিন্ন কাৰণ। আত্মাটোৱেই যে জ্ঞাতা আৰু কৰ্তা, সেই কথা শ্ৰুতিত এনেদৰে কোৱা আছে, এয়া হি দ্ৰষ্টা স্ৰষ্টা। ইন্দ্ৰিয়বিলাকেই হ'ল কাৰণ বা কাম কৰাৰ আহিলাপাতি, আৰু ইন্দ্ৰিয়বিলাকৰ সহায়তে আত্মাই বিভিন্ন ধৰণৰ কামবিলাক কৰে। প্ৰতিটো কামৰ বাবে বেলেগ বেলেগ চেষ্টা কৰিব লাগে, কিন্তু যিকোনো এজন ব্যক্তিৰ সকলো কৰ্ম নিৰ্ভৰ কৰে সুহৃদৰূপে হৃদয়ত স্থিতি লৈ থকা পৰমাত্মাৰ ইচ্ছাৰ ওপৰত। পৰমেশ্বৰেই হ'ল পৰম কাৰণ। এনে পৰিস্থিতিত যিজনে কৃষ্ণ ভাৱনা সম্পন্ন হৈ হৃদয়ত অৱস্থিত পৰমাত্মাৰ নিৰ্দেশ অনুসৰি কামবিলাক কৰি যায়, তেওঁ স্বভাৱতে কৰ্মবন্ধনত সোমাই নপৰে। শৰীৰৱাং মনোভি কৰ্ম প্ৰাৰভতে নৰঃ ন্যায়ম বা বিপৰীতম বা পঞ্চ এতস্য হেতৱঃ। মানুহে দেহ, বাক্য আৰু মনেৰে উচিত বা অনুচিত যি কামকে কৰে তাৰ বাবে এই 5টা কাৰণ থাকিবই লাগিব। আজিলৈ ইমানেই।